নমস্কাৰ বন্ধুসকল, মোৰ বৰ্ণালীজ ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমাৰ এইটো হ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ডিজিটেল মন্দিৰ। হয়, আপোনালোকে ঠিকেই ভাবিছে, মনতে ভাবিছে গম পাইছে চাৰি ক'ত যাম, মই পিছত দেখাই দিম। আৰু এইফালে আমাৰ বাবা পূজা চূজা কৰি হৈ গৈছে। বাবা একদম ধুনীয়াকৈ পূজা চূজা কৰি আমি এতিয়া যাব ওলাইছোঁ। পূজা আমাৰ কৰা নাই, মোৰ হাজবেণ্ডে কৰিছে বাৰু। এইটো মোৰ হাজবেণ্ড। ক'ত যাবা এতিয়া? আমি যাবলৈ ওলাইছোঁ আৰু এয়া মোৰ হাজবেণ্ড। এতিয়া শুনিছোঁ নিয়মবিলাক কিন্তু বহুত বেলেগ কৰি দিছে। আগতে এবাৰ আমি গৈছিলোঁ, তেতিয়া নিয়মবোৰ বেলেগ আছিলে আৰু এতিয়া বোলে বেলেগ কৰি দিছোঁ। আৰু আমাৰ এইফালে বতৰটো আজি বহুত বেয়া, একদম বৰষুণ পৰি আছে। আৰু এতিয়া বৰষুণটো এৰিছে ফাইনেলি। ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ অগ্নিনাভ বাবা। আৰু এতিয়া অগ্নিনাভ বাবাৰ কথা এতিয়া প্ৰাৰ্থনাটো শুনিলে বৰষুণটো এৰিলে এতিয়া আমি ভালকৈ একদম ধুনীয়াকৈ যাব লাগিব। এইখন হৈছে বিশাল দলং আৰু সেইখন চাওক বিশাল নদী। ইমান ধুনীয়া ঠাণ্ডা বতাহ, গৰমত আহিবলৈ বৰ ভাল লাগিলে। আৰু দলংটো একদম ভাঙি গৈছে, মানে এতিয়া বনাই আছে। একদম ভাঙি অৱস্থা নাইকিয়া হৈ গৈছে দলংখন, সেইকাৰণে বনাই আছে আৰু। এইখন শিৱসাগৰত বনাই আছে নতুনকৈ আছাম এনাৰ্জি ইনষ্টিটিউট। এইখন হৈছে দৰিকা নদী। দিচাং নদী পাৰ হৈ এতিয়া দৰিকা নদী পালোঁ। এখন হৈছে দিখৌ নদী। দিচাং দৰিকা আৰু দিখৌ নদী পাৰ হৈ গ'ল। এতিয়া আমি ইয়াৰ নদী পাৰ হৈ যাম নাজিৰা। ক'ৰ পাইছিলোঁ? ৰংঘৰ পাইছিলোঁ। ক'ত আছে ৰংঘৰ? তাৰপাছতে ৰংঘৰ পাৰ হৈ পেলাই পাইছোঁ এতিয়া গোলাঘৰ। তাৰপাছতে গোলাঘৰ পাৰ হৈ পেলাই আঁতৰত আছিলে, তালৈ ধৰিবলৈ নোৱাৰি। সেয়া হৈছে তলাতল ঘৰ। আৰু তাৰপাছতে আহি নাজিৰা সোমাই দিলোঁ আৰু তাৰপাছতে নাজিৰাৰ পৰা এতিয়া অগ্নিনাভ মন্দিৰলৈ বেছি দূৰ নাই, আমি গৈ আৰু অলপমান দূৰ আছে। অগ্নিনাভ মন্দিৰ মানুহ বহুত বেছি ভিৰ হয় নহয়। ফটো দেখি আছে এই সৰুখন 30 টকা। ডাঙৰ ফটোখন কিমান ন? ডাঙৰখন 150, সৰুখন 30, আৰু এখন 50 ন? আজিকালি চেণ্ডেলযোৰ থৈ যাওঁ। বহুত বেছি মানুহ হয়, মানে একদম সোনকালে আহিব লাগিছে আৰু। ভৰি চৰি ধুই পানী ধুনীয়াকণ ছটিয়াই ল'লোঁ। তাৰপৰা এতিয়া মন্দিৰত প্ৰৱেশ কৰিছোঁ। চাকি স্থান। আগতে ইয়াত চাকি জ্বলাইছিলে আৰু এতিয়া চাকিটো বন্ধ কৰি দিলে, কিন্তু ইয়াত বৰ চাকিতে আমি তেল ঢালি দিব লাগিব। বৰ চাকি স্থানত গৈ বৰ চাকি পোৱা হয় আৰু তাৰপাছত তাৰ পৰা তেল এখন লৈ আহিব লাগে, লৈ আহিব। মোৰ হাজবেণ্ড গৈছে তামোল পাণ খাবলৈ। বৰ চাকি তেওঁলোকে হেৰিয়া কৰিব নোৱাৰে, যিহেতু ইয়াত আজি বহুত বেছি মানুহ বহুত বেছি ভিৰ আছে। ইয়াতে মানে জেগাই মানে চবতে লিখি থৈছে ক'ত কি কৰিব লাগে। দেখা আছে শৰাই মূল্য 500 টকা দি ৰচিদ সংগ্ৰহ কৰি ল'ব। আইৰ পৰা নিৰ্মালি ল'বলৈ যোৱা পথ। তাৰপাছতে আৰু লিখা আছে পায়সৰ স্থান, প্ৰসাদৰ স্থান
প্ৰসাদৰ স্থান, সেই তাত পায়সৰ স্থান আৰু য'ত ত'ত লিখা হৈ আছে। তাৰপাছত সেইয়া শিখা বাইদেৱে পূজা কৰি আছে। ইয়াতে 3টামান ডাঙৰ টিভি আছে, তাতে চাই থাকিব পাৰে। শিখা বাইদেৱে অগ্নিনাভ বাবাক পূজা কৰি থাকে। মই পৰাই অৰিহণা দি আহিলোঁ আৰু এতিয়া লিংগত গাখীৰ আৰু পানী ঢালিবলৈ যোৱা পথত লাইন ধৰি আছোঁ। এতিয়া ৰাজহুৱা মন্ত্ৰীকো চলাব আৰু ইয়াতে আমি মনৰ পৰা সেৱা ল'ম। সকলোৱে ল'ব পাৰিব লাইভ ভিডিঅ' যদি চাই আছে কোনোবাই। এতিয়া মানে ঘোষা গাই আছে আৰু যোনটো সময় ৰাজহুৱা মন্ত্ৰীকোচ প্ৰচলন কৰিছিল, সেই সময়খিনিলৈ মনৰ পৰা অহোলাভাৱে ৰাজহুৱা মন্ত্ৰীকোচত সেৱা লৈ থকাৰ কাৰণে সেই সময়খিনি মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ। সেই সময়খিনি বহুত বেছি ভাল লাগে, তাৰ কাৰণে মই ভিডিঅ' কৰিব নোৱাৰাৰ কাৰণে ক্ষমা কৰি দিয়ক, কাৰণ সেই সময় মই সেৱা কৰি আছিলোঁ। বহুত কষ্ট মানে গাখীৰখিনি ঢালি আহিলোঁ আৰু এতিয়া বাবাক দৰ্শন কৰিবলৈ যোৱা পথত থিয় হৈ আছোঁ আৰু ইয়াতো বহুত লাইনটো বহুত বেছি দীঘল হৈ আছে। বহুত সময় লাগিল বাবাক গাখীৰ ঢালি আহোঁতে আৰু এতিয়া দৰ্শন কৰিবলৈ যাম আৰু কিমান সময় লাগে ঠিক নাই। ইয়াৰ অগ্নিনাভ বাবাৰ ওচৰ পাই গ'লে বহুত কষ্ট কৰি মানে বহুত সময় লাইন ধৰি থিয় হৈ পেলাই এতিয়া ফাইনেল অগ্নিনাভ বাবাৰ ওচৰ পাই গৈছোঁহি। ইয়াত কেমেৰা এলাও আছে নে গম নাপাওঁ বাৰু, মই এইডোখৰ পৰাই কেমেৰা কৰিছোঁ। এতিয়া সেৱা ল'ব যাম, বাবাক দৰ্শন কৰিম। আৰু আমাৰ অগ্নিনাভ বাবা ফাইনেলি দৰ্শন কৰি দিলে আৰু পায়স লৈছোঁ খাবলৈ। তাৰপাছত প্ৰসাদ ল'বলৈ যাম। এতিয়া প্ৰসাদো ল'লোঁ। এয়া তুমি কোনটো সৰহকৈ পালা ন? প্ৰসাদ ল'লোঁ আৰু এয়া শৰাইও ল'লোঁ। তাৰপাছত এতিয়া ল'ব আছে নিৰ্মালি ল'বলৈ সাধ্য হ'বনে নহয় ঠিক নাই। একদম বহুত কষ্ট কৰিলে মানে ভগৱানক বাবাক দৰ্শন কৰিবলৈ পাইছোঁ আৰু এয়া প্ৰসাদ ল'লোঁ, পায়সকণ খাই ল'লোঁ। ৰাতিপুৱাৰ পৰা একো খাই অহা নাই বাৰু। ইয়াত আহি কেনেকুৱা লাগিছে? মনৰ পৰা পুৰা হৈছে মন্দিৰৰ পৰা ওলালোঁ আৰু নিৰ্মালি ল'বলৈ খাদ্য নহয়। পদজল ল'লোঁ, তাৰপাছত প্ৰসাদ ল'লোঁ, পায়স ল'লোঁ আৰু বাবাক দৰ্শন কৰিলোঁ, শৰাই দিলোঁ আৰু শৰাই ল'লোঁ। এটাই ল'ব থাকিল নিৰ্মালি, যোনটো মেইন বস্তু আচল বস্তু নিৰ্মালি যে মই সেইটো ল'বলৈ সাধ্য নহ'ল, ভাগ্যত নাই নহয়। বাবাৰ কাৰণে, বাবাৰ এই পবিত্ৰ স্থানত আমি ইমান কষ্ট কৰি, কেৱল বাবাৰ কাৰণে ইমান কষ্ট কৰি আমি ইয়াত থিয় হৈ আছোঁ, সেইটো আমাৰ সৌভাগ্য বুলি ভাবিব লাগে। আৰু নিৰ্মালি লৈ আপোনালোকে নিয়মখিনি ইয়াত আহিলেই গম পাব। নিৰ্মালি লৈ কেনেকৈ মনৰ ইচ্ছা মানে আপোনালোকৰ সকলো যাৰ বিবাহৰ দুখ থাকে, কোনো অৱস্থিত বিবাহ নোহোৱা, যিকোনো দুখেই ইয়াত নাইকিয়া হৈ যায়। কাৰোবাৰ যদি কিবা শাৰীৰিক সমস্যা বা কিবা প্ৰব্লেম আছে, তেতিয়া সেই পদজলটো নিব। সেই পদজল যদি আপোনালোকে ভাল পাত্ৰত থৈ পেলাই সেই পদজল যদি গাটো ধুই দিব লাগে, ভাল জেগাত গাটো ধুই দিব লাগে, তেতিয়া মানে ভাল ফল পোৱা যায় বুলি কোৱা হৈছে। যোনে বিশ্বাস কৰে সেয়ে বুজি পাব, কাৰণ বিশ্বাস কৰিলেহে ফলটো পাব, নহ'লে আপোনাৰ ফলটো নাপাব। হেলমেটে থৈ দিছিলোঁ, য'ত হেলমেটে থৈ দিছোঁ তাৰ পৰা এতিয়া হেলমেটে লৈ লওক আৰু একপি অগ্নিনাভ বাবাৰ ফটোখিনি একদম আই কৈছে যে ফটোকপিত আপোনালোকে নিজৰ মন্দিৰত থৈ পেলাই সেৱা কৰিলে আপোনালোকে ফল পাব বুলি কৈছে। গতিকে ফটোকপি লৈ গৈ পেলাই আপোনালোকে ঘৰত থৈ যেতিয়া বাবাৰ চৰণত আহিবলৈ মন যাব তেতিয়া ঘৰতে সেৱা ল'ব পাৰিব। ৰুটি খাবলৈ বহি ল'লোঁ। ৰাতিপুৱাৰ পৰা এইটো খানা ভোক লাগিছিলে কাৰণে এতিয়া ৰুটি খাবলৈ লৈছোঁ। এতিয়া আমি অগ্নিনাভ মন্দিৰৰ পৰা একদম মানে মাথাটো ঘূৰাই গৈছিল আৰু এতিয়া আহি পাই গ'লোহি দৌলমুখ চাৰিআলি। দৌলমুখ চাৰিআলি পাই গ'লোহি শিৱসাগৰৰ। এতিয়া বৰষুণতে তিতি ফুচকা খাই লওঁ আৰু এতিয়া ঘৰলৈ যামগৈ আৰু তাৰ পৰা
পৰা আহি ঘৰ পাই গ'লোহি মানে ভিডিঅ' কৰিবলৈ মন যোৱা নাই কৈছে নহয় ইমানে ভাগৰ লাগিছে নহয় মানে কি ক'ম আৰু সেইকাৰণে বোলো ভিডিঅ' চিডিঅ' নকৰোঁ আৰু কিন্তু তথাপিও ঘৰ পালোতো এইটো জনাই দিছোঁ আপোনালোকক আৰু মন্দিৰত দেখিছে নহয় মোৰ অৱস্থাটো কি হৈ গৈছে একদম মানে অৱস্থা বেয়া হৈ গৈছে আৰু ভিডিঅ' বনাবলৈ মানে ইচ্ছা যোৱা নাই আৰু মানে মন্দিৰৰ পৰা আমি আনিছোঁ দেখুৱাইছোঁ ৰ'ব প্ৰসাদ চসাদ খাই বৈ আজৰি আৰু তাৰপৰা এয়া বাবাৰ ফটো আৰু ইয়াত পঞ্চম আৰু এই তেলখিনি মন্দিৰৰ পৰাই নহয় এই তেলখিনি মানে অগ্নিনাভ মন্দিৰত নীতি নিয়মসমূহ একেবাৰে সলনি কৰি দিলে মানে আগৰ নিচিনা একো নাই এতিয়া চব বেলেগ হৈ গ'ল এতিয়া গছ বৰচাকি নিদিছে তাতে তেল ঢালিব লাগে আৰু তেলখিনি ঢলাৰ পিছত এই তেলটো মানে নষ্ট হ'বলৈ নিদিয়ে সেই বাবাৰ নামত যোনে তেল ঢালিছে সেই তেলবোৰ ঘৰলৈ লৈ আহিবলৈ দিয়ে চবেই মানে লৈ আহিব পাৰে সেই যেতিয়া আপোনাৰ মানে বাবাক পূজা কৰিবলৈ বন্তি চাকি গছ দিবলৈ মন যায় আপুনিতো পটককৈ অগ্নিনাভ মন্দিৰত আহিতো বন্তি চাকি গছ দি থৈ যাবহি নোৱাৰে তেতিয়া সেই তেলখিনি ঘৰত লৈ আহিলে আপোনাৰ যেতিয়াই মন যায় বাবাক আপুনি চাকি জ্বলাবলৈ বিচাৰিব মনৰ পৰা তেতিয়া আপুনি ঘৰতে মনত অন্তৰত বাবাক ভাবি সেইখিনি তেনেকৈ মানে ঘৰতে ধুনীয়াকৈ চাকি জ্বলাই দিব পাৰিব অগ্নিনাভ বাবাৰ নামত সেইকাৰণে তেলখিনি ময়ো লৈ আহিলোঁ আৰু পৰ্যটখিনি আপোনাৰ শাৰীৰিক অসুস্থতা বা কিবা বেমাৰ আজাৰ হৈ থাকিলেও আপোনালোকে এই পৰ্যটখিনিকে যদি গা ধুই দিয়ে এটা শুদ্ধ পাত্ৰত লৈ পেলাই তাৰ পানী মিলাই পেলাই তেতিয়া মানে একদম বেমাৰ চেমাৰ ভাল হৈ যায় বুলি বিশ্বাস কৰা হয় সেইকাৰণে পৰ্যটখিনি লৈ আহিছোঁ হাজবেণ্ডে এতিয়া মন্দিৰৰ পৰা অনা সেই বাবাৰ অগ্নিনাভ বাবাৰ ফটোখন তেওঁৰ মন্দিৰত এতিয়া ধুনীয়াকৈ স্থাপন কৰিব কি মানে আৰু এই তেলখিনি অগ্নিনাভ বাবাৰ ওচৰত চাকি জ্বলাবলৈ ইচ্ছা কৰিলে সেই তেলখিনি জ্বলাই দিব ধুনীয়াকৈ বাবাক একদম ৰাখি দিছে সেই দিছে নহয় জান খা হৈছে কাৰণ ধৰিব নোৱাৰি এতিয়া ধুনীয়াকৈ বন্তি জ্বলাই দিব পূজা কৰিব আজিলৈ ইমানেই ভাল লাগিলে আমাৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ আপোনালোকে যাতে ভিডিঅ' বনাই যাবলৈ পাৰোঁ আশীৰ্বাদ কৰিব আৰু আপোনালোকে মৰম দিব আৰু মই ভিডিঅ' বনালে তেওঁ মোক কেতিয়াও ছাপোৰ্ট নকৰে হা অকল মোক মজা কৰাই থাকিব কিন্তু আপোনালোকে মজা কৰাই নাথাকিব আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মৰম দি যাব ধন্যবাদ